অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিল্লী চৰকাৰৰ পৰা কিছু শিক্ষা লোৱাৰ প্ৰয়োজন আছে। দিল্লীত যেনেকৈ কাৰেণ্ট ফ্ৰী কৰিছে, বাছ ফ্ৰী কৰিছে শিক্ষাৰ্থীসকলৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, ঠিক তেনেদৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই স্মাৰ্ট মিটাৰ এইটো বন্ধ কৰিব লাগে। আমি দেখিছোঁ যি ঘৰ মানুহৰ দৰিদ্ৰ সীমাৰ তলত থকা মানুহৰ ঘৰটো যদি ফ্ৰী দিছে চৰকাৰৰ ফালৰ পৰা, লেট্ৰিনটো যদি ফ্ৰী দিছে, তাত কিন্তু কি কৰিছে তেওঁলোকে স্মাৰ্ট মিটাৰ লগোৱা এটা ব্যৱস্থা কৰিছে। সেই দুখীয়া দৰিদ্ৰ মানুহবোৰে কেনেকৈ মাহেকত 1000 টকা বিল দিব। আৰু এটা কথা আমি গম পাইছোঁ, যিসকল ঠিকাদাৰক এই স্মাৰ্ট মিটাৰ সংযোগ কৰিবলৈ তেওঁলোকে নিয়োগ কৰিছে, সেই ঠিকাদাৰসকলে এটা দাবী ধমকিৰে দুখীয়া দৰিদ্ৰ মানুহক কৈছে, যদি আপোনালোকে এই স্মাৰ্ট মিটাৰ সংস্থাপন নকৰে পৰৱৰ্তী সময়ত 14-15 হাজাৰ টকা দি হ'লেও স্মাৰ্ট মিটাৰ লগাব। এই এনেকুৱা কিছুমান কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে এই ঠিকাদাৰসমূহ কৈছে। আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা এটা কথা স্পষ্ট কৰি দিছোঁ, অসমত কোনো পধ্যেই এই স্মাৰ্ট মিটাৰ সংযোগ নহ'ব। ইয়াৰ বাবে আমি যিমান পাৰোঁ তীব্ৰতা আন্দোলন গঢ়ি তুলিম। আৰু আমি মৰাণৰ 18টা জাতীয় জনগোষ্ঠীয় সংগঠনে আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই মাহৰ 19 তাৰিখে মৰাণত এক গণবিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিম। তাৰপিছতো যদি অসম চৰকাৰে এই বিষয়টো যদি সমাধান নকৰে, তেন্তে আমি ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিম। আমি অসম বন্ধৰ লেখীয়া কাৰ্যসূচী ৰূপায়ণ কৰাও এটা সিদ্ধান্ত লৈছোঁ। যদি আমাৰ এই কথাবোৰ তেওঁলোকে চিন্তা নকৰে, তাৰ বাবে সম্পূৰ্ণৰূপে অসম চৰকাৰ দায়ী হ'ব। অসমৰ মুখ্যমন্ত্ৰী স্মাৰ্ট মিটাৰক লৈ যোৱা পৰহি যিটো চালে বেৰে কোৱা কথা কৈছে, আমি তাত এই প্ৰতিবাদস্থলীৰ পৰা মৰাণৰ ঐক্যবদ্ধ সংগ্ৰাম সমিতিয়ে মৰাণৰ 16টাতকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে স্মাৰ্ট মিটাৰ ফলাফল পাবলৈ এবছৰলৈ ৰখিব লাগিব, কিন্তু এই এবছৰত অসমৰ জনসাধাৰণৰ পইচা তেওঁ লুটি-পুটি নিব। তেওঁ কি ক'ব বিচাৰিছে? অসমৰ জনসাধাৰণক তেওঁ বুৰ্বক বনাব বিচাৰিছে নেকি? অসমৰ জনসাধাৰণক কি মূৰ্খ বুলি ভাবিছে নেকি? যে তেওঁ কৈছে যে গৰম দিনত বিল বেছি হ'ব, ঠাণ্ডা দিনত বিল কমিব। তেওঁ কেনেকুৱা ধৰণৰ কথা কৈছে? অসমৰ এজন মুখ্যমন্ত্ৰী, সন্মানীয় মুখ্যমন্ত্ৰী, অসমৰ জনসাধাৰণে তেওঁৰ পৰা আশা কৰিছিল, কিন্তু সেই আশাৰ সময়ত তেওঁ যি ধৰণে অসমৰ ৰাইজক স্মাৰ্ট মিটাৰৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, বৰ্ধিত বিল পৰিত্ৰাণ পাবৰ কাৰণে তেওঁ যে এটা হাতত ব্যৱস্থা লোৱাৰ সলনি তেওঁক প্ৰতিবাদকাৰীসকলৰ উপলুঙা ধৰণে তেওঁ যি বক্তব্য প্ৰদান কৰিছে, তাত আজি আমি মৰাণৰ এই ঐক্যবদ্ধ সংগ্ৰাম সমিতি আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ। আৰু তেখেতে এজন দায়বদ্ধ থকা এজন দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপে অসমৰ জনসাধাৰণৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত এই স্মাৰ্ট মিটাৰে অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ, দৰিদ্ৰ জনসাধাৰণৰ জেপৰ পৰা যিখিনি পইচা সৰকাই নিছে, যাতে এই স্মাৰ্ট মিটাৰ বন্ধ কৰি সেই দৰিদ্ৰ ৰাইজক অতি সোনকালে সকাহ প্ৰদান কৰিবৰ কাৰণে আমি এই প্ৰতিবাদস্থলীৰ পৰা আমি সকিনি প্ৰদান কৰিছোঁ। আৰু তেখেতক অনুৰোধ জনাইছোঁ, শীঘ্ৰে এই স্মাৰ্ট মিটাৰ ক্ষেত্ৰত এক বিহিত ব্যৱস্থা গ্ৰহণ কৰি অসমৰ জনসাধাৰণক এই জীৱনৰ এই স্মাৰ্ট মিটাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। দৰিদ্ৰ জনগণৰ তেজ শিকোৱা এই স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধৰ দাবীত ঐক্যবদ্ধ সংগ্ৰাম সমিতি মৰাণৰ উদ্যোগত আজি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ শক্তিমন্ত্ৰী নন্দিতা গাৰলুছা ডাঙৰীয়ানীক আমি সকিয়নি প্ৰদান কৰিব বিচাৰিছোঁ। যদি শীঘ্ৰেই এই স্মাৰ্ট মিটাৰ বন্ধ নকৰে, আমি অনাগত দিনত ইয়াতকৈ অধিক আমি কঠোৰতম কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। আৰু দুৰ্গা পূজাৰ পিছতে অক্টোবৰ 19 তাৰিখে আমি মৰাণ নগৰত প্ৰায় অতি কমেও 5000 মানুহক লৈ আমি এটা গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু এই কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ মৰাণ অঞ্চলটো কিন্তু আমি স্তব্ধ কৰি দিম। কিন্তু তাৰপিছতো যদি এইখন স্বেচ্ছাচাৰী চৰকাৰে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ এই স্বেচ্ছাচাৰী বিজেপি নেতৃত্বাধীন চৰকাৰখনক আমি কিন্তু শীঘ্ৰেই অসমৰ পৰা পুলিয়াই পোখাই উৎখাত কৰিবৰ কাৰণে কিন্তু আমি প্ৰতিশ্ৰুতিবদ্ধ। এইখন চৰকাৰ আচলতে অহংকাৰী। অসমৰ জনসাধাৰণে অসমৰ দৰিদ্ৰ জনগণৰ স্বাৰ্থত তেখেতসকলক শাসনৰ বাগজৰী হাতত তুলি দিছিল। তেওঁলোকে কিন্তু এতিয়া দৰিদ্ৰ জনসাধাৰণৰ পৰিৱৰ্তে একমাত্ৰ বহিৰাগত পুঁজিপতিৰ গোষ্ঠীৰ হৈহে ওকালিতি কৰা পৰিলক্ষিত হৈছে। সেয়েহে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ কাষৰীয়া কেইগৰাকী প্ৰতিনিধিক, যোগেন মহন ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া আৰু চক্ৰধৰ গগৈ ডাঙৰীয়াক আমি এই কাৰ্যসূচীৰ জৰিয়তে সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰে মৰাণৰ পৰা এই ডকাইত ৰূপী দৰিদ্ৰ জনগণৰ তেজ শিকোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ ক্ষেত্ৰত তেখেতসকলেও কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰক। অন্যথা কিন্তু আমি ঐক্যবদ্ধ সংগ্ৰাম সমিতিয়ে আমি তেখেতসকলৰ ওপৰতো কিন্তু
গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।